ইপিনে নগাঁৱৰ সংখ্যালঘু মীন পালক সন্থাৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত উজনি অসমলৈ অব্যাহত থাকিব মাছৰ ৰপ্তানি মীন পালক সন্থাই সহায় বিচাৰিছে প্ৰশাসন আৰু সংগঠনৰ উজনি অসমলৈ মাছ প্ৰেৰণ কৰা নহব বুলি কৰা মন্তব্যক গৰিহণা দিছে তেওঁলোকে এই মন্তব্য কৰা লোকজন মীন পালক সন্থাৰ সদস্যই নহয় 2-3 জনে মিলি উচতনিমূলক মন্তব্য কৰাৰো অভিযোগ উত্থাপন কৰিছে তেওঁলোকে আমাৰ ইয়াত প্ৰথম কথা আমি আগতে কৈ গৈছোঁ আমাৰ ইয়াত কোনো নগাঁৱত কোনো মীন পালক সন্থাই নাই যেহেতু বৰ্তমান অসমৰ যি এই মাছৰ যিটো নিউজ ছ'চিয়েল মিডিয়াত ওলাইছে এই ছ'চিয়েল মিডিয়াত নিউজটো ওলোৱাৰ পিছত অসমৰ বিভিন্ন জেগাত মাছৰ ৰপ্তানি ক্ৰমান্বয়ে হ্ৰাস পোৱা গৈছে যিকে নহওক আমাৰ মানুহখিনি সংকীৰ্ণ হৈ আছে আমি প্ৰশাসন তথা ৰাজ্য চৰকাৰক আমি দাবী জনাইছোঁ যে আমাৰ মানুহখিনি যাতে সংকীৰ্ণ হৈ থাকিব নালাগে আমাৰ মানুহখিনিয়ে যাতে অসমৰ বিভিন্ন বজাৰত নিজৰ উৎপাদিত মাছ নি পেলাই বিক্ৰী কৰিব পাৰে আমি নিজে উৎপাদিত কৰা মৎস্য আমি অসমৰ বিভিন্ন জেগাৰ জিলালৈ ৰপ্তানি কৰোঁ বা অসমৰ বাহিৰলৈও যায় যেনেকৈ নাগালেণ্ডত যায় আৰু আমি আজিৰে পৰা নহয় বহু পূৰ্বৰে পৰা বহু দিনৰ পৰা আমি ৰপ্তানি কৰি আহিছোঁ আৰু ভৱিষ্যতেও নি থাকিম আজিও গৈছে যোৱাকালি মোৰ নিজৰ মাছ গৈছে মোৰ মামা তেখেতৰো মাছ গৈছে তিনিচুকীয়ালৈ গৈছে ডিব্ৰুগড় গৈছে অহাকালিৰ পৰাও যাব আজিৰে পৰাও যাব নিশ্চয় যাব আৰু ভৱিষ্যতেও আমি পঠাম তাত যাতে প্ৰশাসন বা চৰকাৰ প্ৰশাসন আৰু দল সংগঠনৰ সম্পূৰ্ণ সহযোগিতা কামনা কৰিছোঁ